সকলোকে নমস্কাৰ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু মই এই অডিঅ' বনাইছিলোঁ, অডিঅ'টো বহুত দীঘল হৈ যোৱাৰ কাৰণে হোৱাটছআপত নগ'ল, তেতিয়া আকৌ মই এতিয়া ভিডিঅ'ত আৰম্ভ কৰিছোঁ। তো কথা হ'ল যে আজিৰ পৰা 10 দিনমান মই অকণমান ব্যস্তত আছিলোঁ, আৰু ব্যস্ত থকাৰ কাৰণে মই আপোনালোকৰ লগত বেছি যোগাযোগত থাকিব পৰা নাই। কিন্তু মই একচুৱেলি সদায় ফিল্ডৰ লগত থকা মানুহ, সদায় মোৰ টীমৰ লগত থকা মানুহ। যিটো কাম নকৰোঁ কিয় মই মোৰ টীমক সদায় এনেকৈ ৰাখোঁ, মৰমত এনেকৈ বান্ধি ৰাখোঁ। আৰু টীম মেম্বাৰখিনিও মোৰ কাৰণে এনেকুৱা যে যিকোনো কথা মোৰ লগত তেওঁলোকে সকলো শ্বেয়াৰ কৰে। আমি এটা ভাল ৰিলেশ্যনশ্বিপ মেইনটেইন কৰি চলোঁ। কিন্তু জাষ্ট মই 10 দিন সময় পাৰ্চনেল কাম এটাৰ কাৰণে মই বহুত ব্যস্ততা হৈছিলোঁ। কালিৰ পৰা মই ফ্ৰী হৈ গ'লোঁ। এতিয়া কথা হ'ল আপোনালোকে, মই জানো যে আপোনালোকে যেতিয়া ফিল্ডত নামিব, ফিল্ডত নামাৰ পাছত বিভিন্ন কুৱেশ্যনবিলাক আহিবই, আৰু সেইকাৰণে ট্ৰেইনিংটো অকণমান ডিলে কৰি আছিলোঁ যে আপোনালোকৰ কুৱেশ্যনবিলাক ভৰাই লওক, ভৰাই লৈ যেতিয়া আমি ট্ৰেইনিংটো কৰিম তেতিয়া আপোনালোকৰ কুৱেশ্যনবিলাকৰ এনচাৰ পাই যাব, হয়নে? কাৰণ এনেই ট্ৰেইনিঙত বহি লাভ নাই। কাৰণ আপুনি ট্ৰেইনিঙত বহিব, আপুনি কি জানিব লাগিব, যদি সেইটোৱে বুজি নাপায় যে মই কি শিকিম, মই কি সুধিম, টোটেলি নতুন এটা কনচেপ্ট আপোনাৰ কাৰণে, মোৰ কাৰণে, চবৰে কাৰণে ন। গতিকে এই নতুন কনচেপ্টটোক লৈ মই কুৱেশ্যন কি কৰিম, কুৱেশ্যনখিনি আপুনি আনিব লাগিব ন। ক'ৰ পৰা আহিব এইটো বস্তু? ফিল্ডৰ পৰা আহিব। এতিয়া একজেক্টলি ফিল্ডৰ পৰা কুৱেশ্যনবিলাক আপোনাৰ আহি গৈছে, আৰু ফিল্ডৰ পৰা কুৱেশ্যন অহাৰ কাৰণে কিছুমান লিডাৰে, কিছুমান আমাৰ ট্ৰেইনাৰ, লিডাৰ নহয়, কিছুমান আমাৰ এক্সিকিউটিভে কি কৰি আছে, অলপ বহি গৈছে। কিন্তু কুৱেশ্যনখিনিৰ এনচাৰ এতিয়া মই আপোনালোকক দিব গৈ আছোঁ। ফাৰ্ষ্ট কথা হ'ল, চাব আপোনালোকে যেতিয়া ফিল্ডত নামিছে, ফিল্ডত নামাৰ লগে লগে আপোনালোকক বহুত মানুহে বহুত কথা কোৱা ওলাব, আৰু অন্য কোম্পানীয়ে আপোনাক অফাৰো দিব, বহুত বেছি অফাৰ দিব, হয়নে? এতিয়া চাওক, টোটেলি চলাৰৰ কাম কৰি আছে অকল আমি নহয়, টোটেলি 600 ওপৰ অসমৰ ভিতৰত 600+ কোম্পানীয়ে চলাৰৰ কাম কৰি আছে। কিন্তু ইয়াৰ ভিতৰত বহুতকেইটা লিগেল আছে, বহুতকেইটা ইলিগেলো কাম কৰি আছে। ইলিগেল কাম কৰা আমি ৰিপৰ্টো পাই আছোঁ, লিগেল কাম কৰা ৰিপৰ্টো আমি পাই আছোঁ, আৰু বিভিন্ন ধৰণে কাম কৰি আছে। কিছুমান কোম্পানী এটাই বিচাৰে যে আমাক যেনেকৈ কাম লাগে, আমাক যেনেকৈ অৰ্ডাৰ লাগে, বাই হুক এণ্ড কুক, আমি কেইদিনমান কাম কৰিম, অলপ পইচা ইনকাম কৰি আকৌ আমি বেলেগ প্ৰজেক্টতে হাত দিম। কিছুমান এনেকুৱা আছে, কাৰণ ভাবে তেওঁলোকে চলাৰ প্ৰজেক্ট কিমান নচলিব, যিমান দিন চলিব আমি সিমান দিন ইনকাম কৰিলে পাছত আমি আৰু যি হ'ব। গতিকে এইবিলাক মাইণ্ডছেট কৰি পেলাই আমি গম পাইছোঁ বহুত চলাৰ কোম্পানী বহুত বন্ধ হৈ গ'ল। কিয় বন্ধ হৈ গ'ল? কাৰণ কোৱালিটি মেইনটেইন নকৰে, কোৱান্টিটি মেইনটেইন কৰে। কোৱালিটি মেইনটেইন নকৰে, কোৱান্টিটি মেইনটেইন কৰে। এইকাৰণে যে আমাক কোৱান্টিটি বহুত লাগে, আমাক দিলে হাজাৰ টকা, আমাক হাজাৰটা আমাক ডেইলি কানেকশ্যন লাগে, তাত কোৱালিটিৰ কথা নাই, হয়নে? তো এইবোৰ বহুত কথা আছে। কিন্তু আমি বিশেষকৈ মোৰ কি প্লেনিং আছে, মোৰ আৰু আমাৰ আসাম কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যনৰ আমি MD বহি আমি কি প্লেন কৰিছিলোঁ যে আমাৰ এই চলাৰৰ প্ৰজেক্টটো সুদীৰ্ঘ যাতে হয়, নতুন ঘৰ বনি থাকিব, মানুহ ডাঙৰ হৈ থাকিব, বিয়া হৈ থাকিব, সংসাৰ বাঢ়ি থাকিব, নতুন ঘৰ আহি থাকিব, আৰু চলাৰ প্ৰজেক্ট লাগি থাকিব। সেইটো নহয় চলাৰ এবাৰ লৈ পেলাই মানুহ শেষ কৰিলে কেলৈ শেষ হ'ব? তেনেকুৱা হ'লেতো আৰু পৃথিৱীখন কেতিয়াবা ধ্বংস হৈ গ'লহেঁতেন, হয় নহয়? কোনো বস্তুৱে টেম্পৰাৰী নহয়, চব পাৰ্মানেণ্ট বুলি যদি ভাবোঁ আমি। তো আমাৰ প্লানটো হৈছে আমি পাৰ্মানেণ্টলি চলাৰৰ প্ৰজেক্টটো হাতত লৈছোঁ, আৰু ইয়াক আমি এটা বৃহৎ আকাৰৰ লাইফ কেৰিয়াৰ বনাই আমি ৰাখিছোঁ। যে আমাৰ লগত যিখিনি ব্যক্তিয়ে কাম কৰি আছে, যিখিনি এক্সিকিউটিভে ফিল্ডত কষ্ট কৰিব, তেওঁলোকৰ কষ্টৰ যিটো ফল, সেই ফলটো আমি ওৱান টাইম নিদি পেলাই এটা বেষ্ট কেৰিয়াৰ বেষ্ট এটা আমি প্লান বনাই দিছোঁ, হয়নে? সেইটো বস্তু আপোনালোকে গম পাইছে। আৰু ইয়াতে বহুত বস্তু আছে। তো এতিয়া মই ফাৰ্ষ্ট কথা ক্লিয়াৰ কৰিব গৈ আছোঁ যে এতিয়া চাওক, আমি বিচাৰোঁ যাতে কাষ্টমাৰ আমাৰ পৰা হাইলি ছেটিছফাইড হয়। কিয়? যদি কাষ্টমাৰ ছেটিছফাইড নহয়, তেতিয়াহ'লে আপুনি ফিল্ডত বেছি দিন কাম কৰিব নোৱাৰে। আপুনি মিনছ আমি নোৱাৰোঁ, আমাৰ কোম্পানী নোৱাৰে, হয়। এটাও যদি ফিল্ডত আমি বেয়া বস্তু দিওঁ, বেয়া প্ৰডাক্ট দিওঁ, তেতিয়াহ'লে কি হ'ব? আমি কাম কৰিবই নোৱাৰোঁ, আমাৰ কমপ্লেইন বহুত আহিব। তো আমি বিচাৰোঁ যে ফিল্ডৰ মেইনলি ফিল্ড ছেটিছফেকশ্যন, মেইনলি কাষ্টমাৰ ছেটিছফেকশ্যন পালে এটা কাষ্টমাৰৰ পৰা আপুনি 10টা 100টা কাষ্টমাৰ ৰেফাৰেঞ্চ পাব। যদি আপুনি এজন মানুহ ভালকৈ কাম কৰি দিছে, তেতিয়াহ'লে সেই ঘৰ মানুহৰ পৰা তেওঁলোকৰ ৰিলেটিভৰ মানুহখিনি পাব, আপুনি তেওঁলোকৰ সম্পৰ্কৰ মানুহখিনি পাব, তেওঁলোকৰ ওচৰৰ নিয়েবাৰখিনি আপুনি পাব। সেইটো বুজি পায় আপুনি? এইটো আমি জানো, কাৰণ মই আজি চুলি শেষ কৰিছোঁ, বুঢ়া হৈ গৈছোঁ, আজি ফিল্ডত থাকি মাৰ্কেটিং কাম কৰিয়ে, মাৰ্কেটিং টিম চলাই, বিভিন্ন ছেক্টৰ মাৰ্কেটিং টিম চলাই কাম কৰিছোঁ। গতিকে মোৰ পলিচি তেনেকুৱা যে আমি কাম কৰিম, পাৰফেক্ট কাম কৰিম, যাতে কাষ্টমাৰৰ পৰা কোনো কমপ্লেইন নাহে। সেইকাৰণে আমি ভাল প্ৰডাক্ট দিব লাগিব, ফাৰ্ষ্ট কথা। এতিয়া যদি আপোনালোকক আমি বেয়া প্ৰডাক্ট দিব যাওঁ, তেতিয়াহ'লে কি হ'ব? আপোনালোকৰ কমিশ্যনটো আমি বেছি বঢ়াই দিব পাৰিম, বহুত বঢ়াই দিব পাৰিম, ওৱান এ টাইম।
এটা টাইম কমিশ্যন বহুত বঢ়াই দিম, কিন্তু আমি কাষ্টমাৰক ছেটিছফেকশ্যন কৰিব নোৱাৰিম। কিন্তু মিছা কথা ক'ম, আমি ছেটিছফাই হ'ব বুলি ক'ম, কিন্তু পাছত তেওঁলোকে গম পাব, প্ৰথমতে গম নাপাব পাৰে, পাছত গম পাব। কি গম পাব? যে লোকৰ তাতে চোন 3 BHK লোকৰ তাত চোন 3 কিলোৱাটৰ চ'লাৰে 14ৰ পৰা 12ৰ পৰা 14 ইউনিট কাৰেণ্ট দি আছে, মোৰটো চোন 8ৰ পৰা 10 দি আছে। কেলে? এই কুৱেশ্যনটো প্ৰথম নকৰে, এই কুৱেশ্যনটো পাছত আহিব, হয়নে? যে লোকৰ তাত চোন চ'লাৰৰ চোন বৰষুণ দি থাকিলেও কাৰেণ্ট হৈ আছে, মোৰ তাত চোন বৰষুণ দিলে কাৰেণ্ট হোৱা নাই। লোকৰ তাত চোন ৰ'দ নিদিলেও কাৰেণ্ট পাই আছে, মোৰ চোন ৰ'দ দিয়া নাই, আজি মেঘামেঘি হৈছে, কাৰেণ্ট নাপাওঁ। এই বস্তুবোৰ লাহে লাহে কমপ্লেইনবিলাক পাব আপুনি, যদি আমি সেইটো কাম কৰিবলৈ যাওঁ। গতিকে কোনোবা লোভ দিব আপোনাক, 20,000 টকা দিম, 10 দিম, 5 দিম, 7 দিম, কিবা দিম, এইবিলাক বিলিভ নকৰিব। আমাৰ যেনেকৈ কেলকুলেশ্যন, ইয়াতকৈ কেলকুলেশ্যনৰ ওপৰত অসমত নহয়, ভাৰতবৰ্ষৰ কোনো চ'লাৰ কোম্পানীয়ে দিব নোৱাৰে আপোনাক, বুজি পালে? যিটো কেলকুলেশ্যন কৰি দিছোঁ, আৰু এই কেলকুলেশ্যনৰ ওপৰত আপোনাক গোটেইখিনি কোৱাই নাই, আমি 50%হে কৈছোঁ। কি কৈছোঁ? 3,000 পাৰ কানেকশ্যন পাব, লোন হোৱাৰ লগে লগে 2,000 টকা পালে, 1,000 টকাটো আপুনি আকৌ নেক্সট পাব যেতিয়া আপোনাৰ ইনষ্টলেশ্যন হ'ব। আৰু যেতিয়া আপোনাৰ মাহটো কমপ্লিট হ'ব, তেতিয়া আপোনাৰ হিচাপ কৰা হ'ব যে আপুনি কিমানজন কাষ্টমাৰ আনিলে। 15জন আনিছে, আপুনি 5% পালে, 25জন আনিছে, এক্সট্ৰা 10% পালে, নেক্সট আপোনাৰ 12% পাব, নেক্সট আপুনি 15%, নেক্সট 18%। এজন ব্যক্তিয়ে 3.5 লাখ টকা মাহত ইনকাম কৰা ইয়াত সুযোগ দিছোঁ আমি, যিটো একেবাৰে সহজ। যদি পাৰফেক্টলি আপুনি কাম কৰে ছিষ্টেমেটিকলি, আপুনি 100টা কাষ্টমাৰ 100% আনিবই পাৰিব আফটাৰ ট্ৰেইনিং, যেতিয়া আপুনি স্মাৰ্ট হ'ব। তো 100টা কাষ্টমাৰ কানেকশ্যন আনিব পাৰিলে আপুনি 3 লাখৰ ওপৰত পাৰ মান্থ ইনকাম কৰি আছে, যিটো মিনিষ্টাৰে এতিয়া পায়। বুজি পাই আছে আপুনি কথাটো কি ক'ব গৈ আছোঁ মই? ইয়াৰ উপৰি আমি কি ৰাখিছোঁ, আৰু আপোনাৰ এক্সট্ৰা এৱাৰ্ড ৰিৱাৰ্ড, যাতে আপুনি নিজে ছেটিছফাইড হয় যে হয় মই এনেকুৱা এটা কোম্পানীত কাম কৰিছোঁ য'ত আমি এনেকুৱা ফেচিলিটিছ পাওঁ, এনেকুৱা এৱাৰ্ড পাইছোঁ, এনেকুৱা ৰিৱাৰ্ড পাইছোঁ আমি। ইয়াৰ ওপৰত ৰাখিছোঁ আমি কিছুমান মান্থলি গিফ্ট আপোনালোকৰ কাৰণে। এইটো প্লেনিং কৰি থোৱা আছে, কাম ষ্টাৰ্ট কৰকচোন, গম পাব তেতিয়া লাহে লাহে। কোনোবা আপোনাক ক'ব মই আপোনাক ইমান টকা দিম, আপুনি মোক কানেকশ্যন দিয়ক। কেইটা দিব, কিমানটা দিব, কিমান পাব আপুনি? পাছত আপোনাক কাষ্টমাৰ নিখিদিলে হ'ল, কাৰণ আমি পাইছোঁ, এনেকুৱা আমাৰ লগত হৈছে। আমাৰ লগত কাম কৰা মানুহে গুৱাহাটীতো হৈছে, আৰু আমাৰ গড়েশ্বৰত হৈছে, আৰু বঙাইগাঁৱত 3 জেগাত হৈছে। আমাৰ লগত কাম কৰি আৰম্ভ কৰিছিলে, তাৰপিছত কি হ'ল, ধুনীয়াকৈ আমাক কৈ গৈছে কিন্তু যে ছাৰ মই এনেকুৱা বেলেগ অফাৰ পাইছোঁ, তাতে অলপ বেছি ঠিক আছে যাওক নমস্কাৰ। আপোনাক আমি দৰমহা ফিক্স দি ৰখা নাই, যিহেতু আপুনি স্বাধীন ইণ্ডিপেণ্ডেণ্ট, আপুনি ডিষ্ট্ৰিবিউটৰ হয় আমাৰ, তো গতিকে আপুনি ইচ্ছা কৰিলে যাব পাৰে। তো তেওঁ গুচি গ'ল, সেই 3গৰাকী আকৌ এতিয়া মোক যোগাযোগ কৰিছে আৰু আহিব খুজিছে মোৰ লগত। কিয়? কাৰণ সেই বেপাৰখন হৈছে, তেনেকুৱা বেপাৰখন হৈছে। কাষ্টমাৰে বিচাৰি আছে, এতিয়া তেখেতক বিচাৰি পোৱা নাই, লগ পালে বান্ধি থ'ম বুলি কৈছে, লগ পালে। গতিকে তেনেকুৱা প্ৰলোভন নাযাব, তেনেকুৱা প্ৰলোভনত গ'লে কিন্তু আপুনি বিপদত পৰিব, আপোনালোকে বিপদত পৰিব, আমি নপৰোঁ বিপদত। আমি ক্লিয়াৰ কাম কৰিম, আমি ক্লিন কাম কৰিম, আমি বুকু ফিন্দাই কাম কৰিম, আৰু আমি যোগমীয়াভাৱে কাম কৰি আমি লাইফ টাইম কাম কৰিম, আমি শ্বৰ্ট টাৰ্ম কাম কৰিবলৈ অহা নাই। গতিকে কথা হ'ল এইটোৱে, পইচা পাতিৰ ক্ষেত্ৰত লৈ টেনশ্যন নাপাব আপোনালোকে, কানেকশ্যনৰ মাথা মাৰক, আৰু যিমান যি প্লেনিং কৰিছে সেইবোৰ চব পাব আপোনালোকে। আৰু ৰিচেণ্টলি এটা মিটিং ৰাখিম, আপোনালোকে আহিব, আকৌ দীঘলীয়া হ'ব, ভিডিঅ'টো দীঘলীয়া আকৌ নাযাব, গতিকে শ্বৰ্ট কৰিব লগা হ'ল মই। এতিয়া নেক্সট কথা এটা কৈ আছোঁ, নেক্সট এটা কুৱেশ্যন আহি আছে যে ফিল্ডৰ পৰা, যে কাষ্টমাৰখিনিয়ে ডাউন পে'মেণ্ট নিদিয়াকৈ হ'বনে, বা চব কাষ্টমাৰে ডাউন পে'মেণ্ট দিবই লাগিবনে? গতিকে সেইটো মই চলিউশ্যন দি আছোঁ আপোনালোকক। কাষ্টমাৰ্ছে যদি ডাউন পে'মেণ্ট দিব নোৱাৰে, আৰু ডাউন পে'মেণ্ট চব বেংকে নিবিচাৰে, কিছুমান বেংকে বিচাৰে, কিন্তু এতিয়া আমি ফিক্স কৰিছোঁ, ভালকৈ কথা পাতিছোঁ, আপোনালোকে যিখিনি ব্যক্তি ষ্টেট বেংকত একাউণ্ট আছে, তেওঁলোকৰ ষ্টেট বেংকৰ একাউণ্টৰ পাছবুকটো ল'ব, আৰু যিখিনি ব্যক্তিৰ ষ্টেট বেংকত একাউণ্ট নাই, 500 টকা দি পেলাই এটা একাউণ্ট খোলাই দিব। তেতিয়া ষ্টেট বেংকৰ একাউণ্ট যদি দিয়ে, তেতিয়াহ'লে ডাউন পে'মেণ্টটো দিব নালাগে, যিহেতু গভৰ্ণমেণ্টৰ স্কিম। গতিকে ষ্টেট বেংকৰ লগত টাই আপ হৈ আছে, কথা বতৰা আলোচনা গভৰ্ণমেণ্টৰ হৈ আছে, যে ষ্টেট বেংকৰ পৰা ল'লে তেতিয়া ডাউন পে'মেণ্ট দিব নালাগে, এনেই হৈ যাব আপোনাৰ। কিন্তু যদি বেলেগ বেংক হয়, অন্য বেংক হয়, কিছুমান অন্য বেংকেও নলয় আৰু কিছুমানে লয়। গতিকে আমি সেই কিছুমানটো বাদ দিছোঁ। এতিয়া ষ্টেট বেংকৰ আপোনালোকে পাছবুক কালেক্ট কৰিব, কাৰোবাৰ নাই বনাই দিব, হৈ গ'ল এইটো। নেক্সট কথাটো হ'ল 3 নম্বৰ পইণ্টটো হ'ল, আপুনি যাতে সোনকালে কমিশ্যনটো পকেটত ল'ব পাৰে,
তাৰ কাৰণে আপুনি কি কৰিব, যেতিয়া কোটেশ্যন পাব, কোটেশ্যনখন আপুনি যেতিয়া কাষ্টমাৰক দিব, কাষ্টমাৰে যেতিয়া বেংকত যাব কোটেশ্যন জমা দিবৰ কাৰণে, তেতিয়া সেই সময়তে যাতে কাষ্টমাৰজনে বেংকৰ মেনেজাৰ অথবা ফিল্ড অফিচাৰৰ লগত ভালকৈ এটা ৰিলেশ্যনশ্বিপ বনাই পেলাই, ভালকৈ এটা হাঁহি মাত দি অলপ কথা বতৰা পাতি পেলাই তেখেতক অলপ কনভিন্স কৰি পেলাই কথা পাতে, আৰু লগতে চেষ্টা কৰিব যাতে ফোন নম্বৰটো তেওঁ কালেক্ট কৰি আনে। ষ্টেট বেংকত য'ত তেওঁৰ কাষ্টমাৰ একাউণ্ট আছে তাৰে মেনেজাৰ অথবা ফিল্ড অফিচাৰৰ ফোন নম্বৰটো আনিব দিব। সেই ফোন নম্বৰৰ ওপৰত আমি কথা পাতিম, আমি কথা পাতি আপোনালোক সেই কাষ্টমাৰজনৰ লোনটো সোনকালে হোৱাৰ ব্যৱস্থা কৰাই দিম, যাতে আপুনি সোনকালে কমিশ্যনটো আৰ্ণ কৰিব পাৰে। তো যিখিনি ছিষ্টেম ভাবিছোঁ, যিখিনি আমাৰ ফালৰ পৰা শক্তি হয় সিমানখিনি কাম কৰি গৈছোঁ। সেইদিনাখনে এজন এক্সিকিউটিভে কৈছিলে যে ছাৰ ডাউন পে'মেণ্টটো নোহোৱাকৈ কৰিব নোৱাৰিনে, সেইটো কথা মনত ৰাখিছিলোঁ, ৰাখি তাৰ চলিউশ্যনটো মই দিলোঁ আপোনাক। আৰু কোনোবা এজনে কৈছিলে ছাৰ আমাক এটা মানুহে ফোন কৰিছে ক'ত নাজানো, অ'পেন কাৰ্ড কথা সকলোৱে বুজি পাওক, একো জানে একো নাই, নাম নকওঁ, যে এজন মানুহে ফোন কৰিছে নাজানো আপোনালোকতকৈ আমাক কমিশ্যনটো বেছিকৈ দিম বুলি কৈছে। এই বেছিকৈ দিম বুলি কোৱা কেইজনৰ কথাটো আপোনাক বুজাই দিলোঁ, যে বেছিকৈ ইনকাম কৰিব গৈ যাতে আপুনি জাবৰত পৰি নাযায়, যাতে বিপদত নপৰে, সেইটো কাৰণে সাৱধান হৈ থাকিব। আপুনি কৰক য'তে ইচ্ছা তাতে কৰক, কিন্তু চিন্তা কৰি কৰিব। ডাঙৰ কথা কোৱা মানুহ বহুত আছে, ডাঙৰ কাম কৰি দেখুওৱা মানুহ বহুত কম আছে পৃথিৱীত। গতিকে লাম্বা নকৰোঁ, আৰু কিবা কুৱেশ্যন যদি আছে শ্বৰ্টলি কৰিব মোক, মই এনচাৰ দি দিম, পাৰ্চনেলি কৰিব। আৰু নেক্সট এটা কথা হ'ল কি, যে আপোনালোকে মই ভাবিছোঁ বুধবাৰ, অহা মঙলবাৰ নহ'লে বুধবাৰটোত আপোনালোক সকলোকে মাতি পেলাই আমি ভাল এটা প্ৰগ্ৰাম কৰিম ভাবিছিলোঁ। যদি আপোনালোকে পাৰে বুধবাৰ পাৰে নে মঙলবাৰ পাৰে মোক সেইটো ডেটটো জনাই দিয়ক, ঠিক আছে? জনালে মই তেনেকৈ এটা ডেট ফাইনেল কৰি দিম। থেংক ইউ, জয় অসম।